মন্দিয়া নতুন বিধানসভা কেন্দ্র। এই নতুন কেন্দ্রে কংগ্রেসের তাকে প্রার্থী করায় কৃতজ্ঞতা প্রকাশ করেছেন প্রাক্তন সাংসদ আব্দুল খালেক। তিনি বলেন, রাজ্যের অত্যাচারে বিজেপি সরকারকে উৎখাতে প্রস্তুত জনগণ। খালেক বলেন, এবারের নির্বাচন মোটেই সাধারণ নির্বাচন নয়। কংগ্রেসের এবং বিরোধীরা এবার রাজ্যের বিজেপি সরকারকে ক্ষমতাচ্যুত করতে সক্ষম হবে বলে আশা প্রকাশ করেন প্রাক্তন সাংসদ আব্দুল খালেক। যোদ্ধা হিচাপে মন্দিয়া কেন্দ্ৰৰ পৰা মন্দিয়া বিধানসভা সমষ্টিৰ পৰা এই গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনত মোক যোদ্ধা হিচাপে অৱতীৰ্ণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এই সমাগত এই নিৰ্বাচন এইটো সাধাৰণ এইটো গতানুগতিক নিৰ্বাচন নহয়। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অপশাসনত অতিষ্ঠ হৈ পৰিছে। সেই চৰকাৰৰ ভ্ৰষ্টাচাৰত অতিষ্ঠ হৈ পৰিছে। চৰকাৰৰ ভেদ নীতিত অতিষ্ঠ হৈ পৰিছে। অকল হিন্দু মুছলমান মেৰুকৰণৰ ৰাজনীতিত অতিষ্ঠ হৈ পৰিছে। সামগ্ৰিকভাৱে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক ৰাইজে ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিৰ্বাচন ঘোষণাৰ কাৰণে তাৰিখলৈ উন্মুখ হৈ আছে। আমাৰ দৃঢ় বিশ্বাস যে কংগ্ৰেছ আৰু সহযোগী দলসমূহে অনায়াসে আসন্ন নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব।